ছামত পৰ্টেল ৰিঅপেন হৈছে এদিনৰ কাৰণে যিসকলে এডমিশ্যনৰ পৰা বাদ পৰিছিল বা কিবা কাৰণত এডমিশ্যন হ'ব পৰা নাই সেইসকলে এতিয়া এডমিশ্যন হ'ব পাৰিব আজি আগষ্টৰ 11 তাৰিখ 2025 ইয়াৰ অনলাইন কৰোঁতে কি কি ডকুমেণ্ট লাগিব ক'ৰ পৰা অনলাইন কৰিব এই সকলোবিলাক ডিটেইলছ এই ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'টো চাই থাকিব ফাৰ্ষ্ট আপোনাৰ ডকুমেণ্ট লাগিব আপলোড কৰিব লাগিব ডকুমেণ্ট ইয়াতে ফটো সিগনেচাৰ ক্লাছ 10ৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট ক্লাছ 12ৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট আধাৰ কাৰ্ড ৰেচন কাৰ্ড যদি থাকে ইমেইল আইডি ফোন নম্বৰ এড্ৰেছ সেইবিলাক দিব লাগিব তাৰপিছত আপুনি ক'ৰ পৰা অনলাইন কৰিব ফাৰ্ষ্ট মোবাইলত গুগল অপেন কৰিব চাৰ্চ কৰিব স্মাৰ্ট পৰ্টেল ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব assam.admission.samar.ac.in ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব মোবাইলৰ সহায়ত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন লিংক আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব ইয়াতে আপোনাৰ নাম ডেট অফ বাৰ্থ ইমেইল আইডি কনফাৰ্ম ইমেইল আইডি পাছৱৰ্ড কনফাৰ্ম পাছৱৰ্ড মোবাইল নম্বৰ কনফাৰ্ম মোবাইল নম্বৰ কেপচা দি ৰেজিষ্টাৰত ক্লিক কৰিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব আকৌ আপুনি ওপৰত আহি 3 লাইনত ক্লিক কৰি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পিছত আপুনি যিটো ইমেইল আইডি ব্যৱহাৰ কৰিছে আৰু যিটো পাছৱৰ্ড ব্যৱহাৰ কৰিছে দি লগইনত ক্লিক কৰিলে আপোনাৰ এডমিশ্যন ফৰ্মটো ওলাই যাব ফৰ্মটো ফিল আপ কৰি ডকুমেণ্ট আপলোড কৰি কলেজ সিলেক্ট কৰি ফাইনেল সাবমিট দিয়াৰ পিছত আপুনি যিটো কলেজত এপ্লাই কৰিছে সেইটো কলেজত যোগাযোগ কৰিব লাগিব যোগাযোগ কৰি তাতে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনাৰ অৰিজিনেল ডকুমেণ্ট লৈ যাব লাগিব তাতে ডকুমেণ্ট দিলে আপোনাৰ ডকুমেণ্ট ভেৰিফাই কৰি এডমিশ্যন কনফাৰ্ম কৰি দিব আৰু এই ধৰণৰ ইনফৰমেশ্যনৰ বাবে মোৰ এই লাৰ্ণ উইথ বাবু ভিণ্টা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব